নিশ্চিতভাৱে আপোনাৰ শিল খনন অসমত হৈ আছে। আজি নদীখন আজি যিটো গতিৰে আপোনাৰ পানীত বৈ যোৱাৰ যিটো গতি আছিল, সেই গতিৰ পৰিমাণটো ইতিমধ্যে বৃদ্ধি হ'ব, কাৰণ নদীখন কোনো ধৰণৰ পাৰ নাইকিয়া হৈ গৈছে। আজি খনন কৰি সম্পূৰ্ণ গৰা খনন কৰি অবৈধভাৱে বহল কৰি পেলোৱা হৈছে, আৰু সেই অবৈধ খননৰ ফলত পানীসমূহ ওফন্দি বিভিন্ন ঠাইলৈ বিচৰিত হৈ পিনে আজি এই বান বিভীষিকাৰ সৃষ্টি কৰিছে। অসমৰ দিশত চাওক, এতিয়া প্ৰথম কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কয়লা অবৈধ খনন আমাৰ অসমত হোৱা নাই, কিন্তু আমি কৈছো যে কয়লা হয়, আমাৰ নাগালেণ্ডৰ কয়লা খনন হৈছে, কিন্তু আমাৰ অসমৰ যিটো আমাৰ গেলেকী চাইড বা আমাৰ লক্ষ্মীজান চাইড বা নাগিনীমৰা চাইডৰ আমাৰ যিটো অসম চাইডত কোনো অবৈধ খনন নাই, তথাপি খনন নহ'লেও কিন্তু নাগালেণ্ডত যি অবৈধ খনন হৈছে তাৰ পৰিণতি কিন্তু আজি আমাৰ অসমবাসী ৰাইজে, আজি শিৱসাগৰবাসী ৰাইজে ভুগিছে। আমি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছো। ই ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ লগতে আমাৰ নাগালেণ্ড চৰকাৰ ত্ৰিপাক্ষিক আলোচনা কৰি এটা সমাধান সূত্ৰৰ জৰিয়তে এই অবৈধ খনন বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছো। দ্বিতীয়ভাৱে আপোনালোকক ক'ব বিচাৰো, মই যিহেতু অৱগত যে শিলৰ চিণ্ডিকেট, কয়লা চিণ্ডিকেট নাজিৰাত মুক্তভাৱে হৈ আছে, এইটো স্পষ্ট আৰু সত্য। শিলৰ চিণ্ডিকেটৰ যিজন কাণ্ডাৰী, সেই একেজন কাণ্ডাৰীয়ে কিন্তু কয়লাৰো কাণ্ডাৰী হয়। গতিকে এই কাণ্ডাৰীসমূহক যেতিয়ালৈকে আমি নিশেষ কৰি পেলাব নোৱাৰো এই দিশটোৰ পৰা, তেতিয়ালৈকে কিন্তু আমাৰ এনেধৰণৰ পৰিৱেশ পৰিস্থিতি আগন্তুক দিনত হৈ থাকিব। শংকিত মানে আমি প্ৰত্যেক দিনে শংকিত হৈ থাকিব লগা হৈছে যে বৰষুণ এজাক পৰিলেও আমি শংকিত হ'ব লগা হৈছে, কাৰণ নদীখন ইতিমধ্যে বাম হৈ গৈছে, যাৰ ফলত অলপ বৰষুণ হ'লেই নদীখনৰ যিসমূহ পাহাৰৰ পৰা পানী বৈ আহে, সেই পানীসমূহ বিভিন্ন অঞ্চললৈ সোমাই যায়। সেই পৰিৱেশ আপোনালোকে নিশ্চিতভাৱে গম পাইছে বা দেখিছে। গতিকে আমি শংকিত, আৰু আগন্তুক দিনত সেই শংকিতৰ পৰা আঁতৰিবলৈ হ'লে আমাৰ নদীখন সুৰক্ষা কৰিব লাগিব। নদীখন সুৰক্ষা হ'লে এটা খুব সুন্দৰভাৱে আজি যিখিনি তাত মাটি পৰি গৈছিল, সেই মাটিখিনি খনন হ'ব লাগিব, আৰু তাক বিজ্ঞানসন্মতভাৱে তাৰ সমাধান সূত্ৰ উলিয়াব লাগিব। আমাৰ স্পষ্ট মত, দিখৌ নদীখন আমাৰ কেৱল নদী হিচাপে আমি ধৰা নাই। দিখৌ নদীখন হৈছে আমাৰ আৱেগ আৰু আমাৰ এটা সম্পদ। গতিকে আমি সম্পদক জীয়াই ৰাখিবলৈ হ'লে আমি যি হৈ গ'ল ইতিমধ্যে আমি আৰু তাৰ আলোচনা নকৰো, কিন্তু ভৱিষ্যত দিনত নদীখনত এটাও শিল আমি খনন কৰিবলৈ নিদিওঁ। আৰু যি আটাইতকৈ আপোনালোকে জানি সুখী হ'ব, যি বৰশিলৰ ইতিহাস আছিলে, সেই ইতিহাস আকৌ যেন পুনৰ ঘূৰি আহিছে সেই বিস্তীৰ্ণ অঞ্চললৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।